জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কলে জুবিন অতীততো আছিল বৰ্তমানো আছে আৰু ভৱিষ্যতেও থাকিব। আমাৰ কাৰণে জুবিন অতীততো আছিল বৰ্তমানো আছে ভৱিষ্যতেও আমাৰ কাৰণে তেনেকৈ থাকিব যেনেকৈ আমি জুবিনক পাইছিল। নিৰ্বাচনৰ পূৰ্বে দিয়া কথা ৰাখিলে হিমন্ত বিশ্ব শৰ্মাই। দ্বিতীয়বাৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই বুধবাৰে জুবিন ক্ষেত্ৰত উপস্থিত হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰাণৰ শিল্পীগৰাকীৰ সমাধিত সেৱা লৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। ক্ষেত্ৰৰ চৌপাশ পৰিদৰ্শন কৰি ক্ষেত্ৰ নিৰ্মাণৰ লগত জড়িত বিষয়া তথা পৰিচালনা সমিতিৰ সৈতে বাৰ্তালাপ কৰে। কিন্তু ইমান দিন কিয় অহা নাছিল জুবিন ক্ষেত্ৰলৈ? কাৰণ জুবিনতকৈ ৰাজনীতিৰ আলোচনা বেছি হৈছিল। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰখন স্থান নিৰ্বাচন কৰোঁতেও মই নাই বুলি ইয়াতে 15 বাৰতকৈ বেছি আহিছোঁ আৰু এই স্থানখনতে জুবিনৰ শেষকৃত্য বা অন্তিম যাত্ৰা হওক তাৰো ব্যৱস্থা কৰিবৰ কাৰণে আমিয়ে ইয়াত আছিলোঁ। কিন্তু পিছত ৰাজনীতিৰ লগত জড়িত মানুহসকলে ইয়াক লৈ ইমান ৰাজনীতি কৰিলে যে এটা সময়ত ইয়াত আহিব বেয়া লগা হৈ গ'ল। কাৰণ ইয়াতে জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হোৱা আৰম্ভ হ'ল আৰু মই জানিছিলোঁ যে ইলেকশ্যন হোৱাৰ পিছত লাহে লাহে ৰাজনীতি শেষ হ'ব আৰু জুবিনৰ যি আচল যিটো মানুহ বা আচল যিটো চৰিত্ৰ আচল যিটো সত্তা আচল যিটো শিল্পী মন সেইটো নিজে নিজে প্ৰকাশ হ'ব। জুবিনক লৈ একাংশই বহু ৰাজনীতি কৰিলে। মুখ্যমন্ত্ৰীয়ে ক'লে ইয়ালৈ আহি যিসকলে বেছি ৰাজনীতি কৰিছিল জীয়াই থাকোঁতে তেওঁলোকেই বেছি সমালোচনা কৰিছিল জুবিনক। যিসকলে ইয়াত বেছিকৈ আহি ৰাজনীতি কৰি আছিল জীয়াই থকা দিনত তেওঁলোকে জুবিন গাৰ্গক সদায় সমালোচনাই কৰে। গতিকে এইবিলাক বন্ধু হৈছিল অকল এটা পাৰপাছ লৈ। জুবিনৰ ফটো লৈ পলিং বুথত ৰাজনীতি কৰিছিল বিৰোধীয়ে। এই অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ। নিউট্ৰেল থাকিলে কংগ্ৰেছকো দিলেহেঁতেন বিজেপিকো দিলেহেঁতেন। কিন্তু যেতিয়া জুবিনৰ ফটোখন লৈ পুলিং বুথত ৰাজনীতি কৰা দেখিলে মই ভাবোঁ যে শেষ মুহূৰ্তত আমাৰ 20%, 15%, 30% ভোট আমাৰ ফালে যোগ হৈছে। কাৰণ বিজেপিয়ে এটা স্পষ্ট সিদ্ধান্ত লৈছিল যে আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ। এতিয়া ৰাজনীতি নহয়, জুবিনৰ কৰ্ম আৰু সৃষ্টিৰাজিক সংৰক্ষণ কৰাৰ সময় বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মই অনুভৱ কৰোঁ যে লাহে লাহে মানুহে জুবিনৰ স্মৃতি কেনেকৈ জীয়াই ৰাখিম, সংগীত কেনেকৈ জীয়াই ৰাখিম, তেওঁৰ অৱদানসমূহক কেনেকৈ জীয়াই ৰাখিম, মানুহে তাৰ বিষয়ে আলোচনা কৰিব। ৰাজনীতি শেষ হ'ল আৰু মই ভাবোঁ যে ভৱিষ্যতেও যাতে জুবিনক লৈ মানুহে ৰাজনীতি নকৰে, যাতে জুবিনৰ আচল সত্তাটো জীয়াই থাকিব পাৰে। স্থানীয় লোক তথা জুবিন ক্ষেত্ৰ পৰিচালনা সমিতি আনন্দিত মুখ্যমন্ত্ৰীৰ আগমনত। ভাৱে বনাবলৈ তেওঁ এটা প্ৰতিশ্ৰুতি আৰু দি থৈ গৈছে যে মই আগত যেনেকৈ প্ৰতিশ্ৰুতি দিছোঁ আৰু সেইকাৰণে মই আজি আহিছোঁ বুলি তেওঁ কৈছে আৰু সুন্দৰভাৱে তেওঁ প্ৰতিশ্ৰুতি দি গৈছে এইখন সুন্দৰকৈ জুবিন ক্ষেত্ৰখন বনাম বুলি কৈ গৈছে। খুব ভাল লাগিল আৰু তেখেতে যিটো কৰি দিম বুলি কৈছে, আমাৰ দুটা শ্মশান আছে, এটা স্মৃতিসৌধ আৰু এখন আমাৰ পুৰণা শ্মশান। এই দুখনৰ কামো তেখেতে খৰতকীয়া কৰিব দিছে আমাৰ লোকেল MLA আৰু বাকী ইয়াৰ যিটো বাউণ্ডেৰী কাম কমপ্লিট হোৱাৰ লগে লগে বাকী কামখিনি কৰাৰ আমাক প্ৰতিশ্ৰুতি দি গৈছে। আৰু উল্লেখযোগ্য যে পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীক সংগ দিয়ে বিধায়ক পীযুষ হাজৰিকা, কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ আদিয়ে। সোণাপুৰৰ পৰা নাৰায়ণ কৰৰ ৰিপৰ্ট, অসম লাইভ 24।